হৈ গৈছিল। এইখিনি আছে আমাৰ আজি ভীষ্মৰ মুখ্য উৎসৱ। কৃষ্ণ 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 ওৰা এই গুপ্ত হত্যাপাতকক প্ৰিয়া যুধিষ্ঠিৰ ও মাধৱৰ প্ৰভুদেন হৈল মন স্থিৰ। এই অধিকে বুলন্ত কৰি কৃষ্ণক বিচাৰ ও বুজিলো সমস্তেতো মাৰকোটনা। গুপ্ত হত্যা মানে ভাই বন্ধু এইবিলাকক হত্যা কৰি যুদ্ধত মাৰি তেওঁলোকৰ মনটো স্থিৰ হোৱা নাই, কাৰ? যুধিষ্ঠিৰৰ। আৰু তেওঁ ভাবিছে এইবিলাক সকলো কুটনাট কৃষ্ণই কৰিলে, গোটেইবিলাক মোৰ জ্ঞাতি বন্ধু ভাই কুটুম সকলোকে হত্যা কৰিবলৈ যুদ্ধ কৰিবলৈ। কৃষ্ণক তেওঁ ভাবা নাছিল এওঁ যে পৰম ব্ৰহ্ম ঈশ্বৰ, তেওঁৰ মনটোত সন্দেহ হৈ আছিল যুধিষ্ঠিৰ। হে ৰাম কাণ্ডন্ত কৰিলো বুলি কুহিদ বিঘাত ব্যাসৰ বাক্যত নাহি ৰাজাৰ সঞ্জাত কহন্ত যতেক যজ্ঞ যুগ প্ৰায়শ্চিত্ত ও নাহি শান্তি তথাপিতো ও নৃপতিৰ চিত্ত। কি হ'ল? কান্দি কান্দি তেওঁ স্থিৰ নোহোৱা হৈছে। ব্যাসৰ কথাটো তেওঁ সঞ্জাত হ'ব পৰা নাই, তাৰমানে তেওঁ হেৰি হ'ব পৰা নাই। কিছুমানে কৈছে যজ্ঞ কৰা, কিছুমানে কৈছে প্ৰায়শ্চিত্ত কৰা, কিন্তু যুধিষ্ঠিৰ নৃপতিৰ মনটো চিত্ৰটো শান্ত কৰিব পৰা নাই। কি কৰিলে মই শান্ত হ'ম এইবিলাক অপৰাধৰ পৰা? নিজকে অপৰাধী লাগি আছে, কাৰণ যিহেতু তেওঁ ধৰ্মৰ পুত্ৰৰ গাত যি অলপ চিত্ত লাগে তেওঁ কেতিয়াও সহ্য কৰিব নোৱাৰে। ঈশ্বৰ ইচ্ছাক কোনে কৰিবে নিৰোধ ভীষ্মৰ মুখে খেয়াঙ্ক কৰাই প্ৰবোধ হেন মনে মানিলন্ত ঈশ্বৰ মাধৱে ও গৈলা কুৰুক্ষেত্ৰ কপান দবহ বান্ধৱে। কৃষ্ণই ভাবিছে যুধিষ্ঠিৰ দ্বাৰাইতো মোক বেয়া বুলি ভাবি আছে, তেওঁতো কেতিয়াও মোক, মই যে এজন ঈশ্বৰ শ্ৰেষ্ঠ পৃথিৱীৰ সবাতোকৈ ডাঙৰ সেইটো তেওঁ ধৰি লোৱা নাই, কিন্তু ভাবিছে মোৰ কুটনাটত সকলোবিলাক হৈছে, কিন্তু কিহৰ কাৰণে হৈছে? গতিকে এই কথাটো মই পতিয়ন নিবৰ কাৰণে মই নোৱাৰিম। তেওঁ এই কথাটো পতিয়ন নিবৰ কাৰণে মই যাব লাগিব পিতামহ ভীষ্মৰ ওচৰলৈ। ভীষ্ম ক'ত আছে? সৰসজ্জাত আছে। তেওঁ প্ৰভুত দিলেহে এখেতে মানিব মই যে কোন আৰু কাৰ কাৰণে যুদ্ধখন হৈছে, কিয় জ্ঞাতি বন্ধুবিলাকক হত্যা কৰিব লগা হৈছে। সেইবুলি কৃষ্ণই কি কৰিছে? সকলোবিলাক লগত লৈ, ল'ৰা ছোৱালী যিবিলাক আছে, বৃদ্ধ বণিকা আই বোপাই সকলো আছে, সকলোকে লগত লৈ এই ভীষ্ম পৰি থকা জাগালৈ গুচি গৈছে। তাৰমানে সেইদিনাখন বিদায় দিব কৃষ্ণই বুজি পাইছে ই সংসাৰৰ পৰা আজি ভীষ্ম গতি কৰিব ক'ত? পৰম ব্ৰহ্ম বৈকুণ্ঠ ধামত। যিহেতু তেওঁ কৃষ্ণ ভক্ত আছিল, বিষ্ণু ভক্ত আছিল, সেইকাৰণে তেওঁ যায় সেই আত্মা পৰমাত্মাৰ লগত মিলিত হ'ব। যোৱাৰ আগতে মই যুধিষ্ঠিৰক দেখুৱাই দিওঁ মই কোন, আৰু তেতিয়াহে তেওঁ পতিয়ন যাব। এই বুলি লৈ গ'ল কুৰুক্ষেত্ৰলৈ। হে কুন্তি আদি গৰি নাৰী হবে গৈলা লৰি মহাভাগৱত ভীষ্ম যথাও আছে পৰি দেখিলা ভীষ্ম কহৰ শয্যাত আচন্তে ও যেন পুৰন্দৰ বাট হৈলা স্বৰ্গহন্তে। সকলো নাৰী পুৰুষ চলি গৈছে।